মহানগৰী মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। নিবনুৱা সমস্যা, মূল্য বৃদ্ধি আৰু কৃষক আইনৰ বিৰোধিতাৰে পালন কৰা হয় যুৱ সংঘৰ শীৰ্ষক এক প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছ নেতৃত্বই স্মৰণ কৰে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক। যুৱ সংঘৰ কাৰ্যসূচীৰ প্ৰতিবাদী মিছিল বাহিৰ কৰোঁতেই আৰক্ষী প্ৰশাসনে তীব্ৰ বাধা প্ৰদান কৰে। আৰক্ষীৰ বেহুফালি সমদল আগুৱাই আহিবলৈ লওঁতেই আৰক্ষীয়ে আটক কৰে কংগ্ৰেছ নেতৃত্বক। তাৰ পিছতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। কংগ্ৰেছ নেতৃত্বক আটক কৰাৰ পিছতেই এজনৰ পিছত আন এজনকৈ কংগ্ৰেছ কৰ্মীক আটক কৰে আৰক্ষীয়ে। এই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লয় ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ গৌৰৱ গগৈ, আব্দুল খালেক, ৰকিবুল হুছেইনকে প্ৰমুখ কৰি আন বহু কংগ্ৰেছৰ দিগ্গজ নেতাই। প্ৰতিবাদী কাৰ্যসূচীত যুৱ কংগ্ৰেছৰ উপস্থিতি দেখি আত্মবিশ্বাস বাঢ়িল ৰিপুণ বৰাৰ। যুৱ শক্তিক লৈ চৰকাৰ গঠনৰ কথা ক'লে ৰিপুণ বৰাই। আনহাতে ভাষণত ৰিপুণ বৰাই সমালোচনাৰ লক্ষ্য কৰি লয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি ভাষণতে ৰিপুণ বৰাই এটাৰ পিছত এটাকৈ সমালোচনা কৰি গ'ল চৰকাৰক। তিনিখন কলা আইন, কৃষক বিৰোধী আইন বাতিলৰ দাবীত যি আন্দোলন কৰি আছে, এই তিনিওটা বিষয়ৰ ওপৰত এই যি যুৱ হুংকাৰ, এই যুৱ হুংকাৰত মই আপোনালোকক এটাই আহ্বান জনাব খুজিছোঁ। এই যুৱ হুংকাৰ আমি গাঁৱে গাঁৱে, আমি প্ৰত্যেক ঘৰে ঘৰে লৈ যাব লাগিব আৰু প্ৰত্যেক ঘৰে ঘৰে নি আমি প্ৰমাণ কৰিব লাগিব 2014 চনত বিজেপি চৰকাৰক শাসনত বহুৱাইছিল আপোনালোকৰ দৰে যুৱ প্ৰজন্মসকলে। 2016ত অসমত বিজেপি চৰকাৰ শাসনত বহুৱাইছিল আপোনালোকৰ দৰে যুৱ প্ৰজন্মসকলে। আৰু এইবাৰ ইতিহাস পুনৰাবৃত্তি হয়, হিষ্ট্ৰী ৰিপিটছ ইটসেল্ফ। এইবাৰ অসমৰ যুৱক কংগ্ৰেছৰ নেতৃত্বত আমাৰ অসমৰ যুৱকসকলে কংগ্ৰেছৰ চৰকাৰ পুনৰ বিজেপিৰ চৰকাৰ উৎখাত কৰি কংগ্ৰেছৰ চৰকাৰ দিছপুৰত বহুৱাব। আজি যুৱ হুংকাৰত এই হুংকাৰ আমি লৈ যাব লাগে যে আজি গোটেই যুৱকসকলৰ ওচৰলৈ যাওক, আপোনালোকে কওক যে কেনেকৈ নৰেন্দ্ৰ মোদীয়ে এই যুৱকসকলক বছৰত 2 কোটি চাকৰি দিম বুলি কয়, কেনেকৈ সোণোৱাল হিমন্ত বিশ্বই অসমত 25 লাখ নিবনুৱা যুৱক যুৱতীক 6 মাহৰ ভিতৰত নিযুক্তি দিম বুলি কয়। আমাৰ সকলোৰে ভোট ললে, আমাৰ পিতৃ মাতৃৰ ভোট ললে, আমাৰ পৰিয়ালৰ ভোট ললে আৰু আজি চৰকাৰ প্ৰতিষ্ঠা কৰি এই যুৱকসকলক কয় পকৰা বনাবৰ কাৰণে। ৰিপুণ বৰাৰ দৰে গৌৰৱ গগৈয়ে সমালোচনাৰ লক্ষ্য কৰি লয় শাসকীয় বিজেপি চৰকাৰক। গৌৰৱ গগৈৰ দাবী, যুৱ কংগ্ৰেছৰ সহায়ত 2021ত চৰকাৰ গঠন কৰিব কংগ্ৰেছে। এই যে মূল্য বৃদ্ধি বিষয় আছে, এই যে নিবনুৱা সমস্যা বিষয় আছে, ইয়াৰ উপৰিও আমাৰ পঞ্চায়তে যে দুৰ্নীতি চলি আছে, সেই দুৰ্নীতি আগন্তুক দিনৰ আমাৰ ৰাইজৰ আগত লৈ যাব লাগিব। ৰাইজে গম পাই গৈছে কি এটা পিছত এটা আঁচনি নিশ্চয় আহিছে, কিন্তু এই আঁচনি উপযুক্ত মানুহে পোৱা নাই। যিসকল পাব নালাগে তেওঁলোকে পাইছে। একে ঘৰত 5 বাৰ 6 বাৰ 10 বাৰকে একে ঘৰত আঁচনিবিলাক কৰি আছে। সেইখিনিও আমাৰ মানুহৰ ওচৰলৈ লৈ যাব লাগিব। আজি আপোনাৰ সকলৰ প্ৰতি মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি আমাৰ ভাল সময় নহয়, আজি আমি সকলে ক্ষমতাত নাই, তথাপিও আপোনাসকলে এই কংগ্ৰেছ দলৰ প্ৰতি, কংগ্ৰেছ দলৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ ওলাই যে আহিছে, মই আপোনাসকলক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আনহাতে ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসে স্মৰণ কৰে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে তেখেতৰ থকা স্মৃতিও বৰ্ণনা কৰিলে ভাষণত। आपके जैसे बीच में रह के हमेशा संगठन के साथ काम करते थे। मेरे घर परिवार में दूर दूर तक कोई राजनीति में नहीं है। राहुल गांधी जी ने मेरे जैसे एक साधारण कार्यकर्ता को भारतीय युवा कांग्रेस का अध्यक्ष बनाया। मैं उनको, सोनिया गांधी जी को भी मैं धन्यवाद करना चाहता हूं। आज आते आते सुबह से मेरे को एक दुख महसूस हुआ
जो मैं लास्ट कार्यक्रम आया था इसी मंच से, उस समय में मेरे बगल में तरुण गोगोई जी बैठे थे। मेरे को वो लगातार 20 मिनट उनके साथ मैंने जो बात किया, मैं सुबह से याद आ रहा है। मैं आप सबको कहना चाहता हूं, तरुण गोगोई जी का आत्मा के शांति मिलना चाहिए तो एक एक कार्यकर्ता उनका हिस्सा था, या असम को बचाना है तो या कांग्रेस गवर्नमेंट वापस लाने का, उनका हिस्सा पूरा करने के लिए सभी युवक कांग्रेस के कार्यकर्ता सड़क पे उतर के बूथ बूथ में घर घर जाके बैठ के इस सरकार जो गुंगे बेरे निकम्मे सरकार ने जो चला रहा है, जो ईस्ट इंडिया कंपनी जैसा जो इन लोग ने सरकार चला रहा है, उस सरकार का गलती को घर घर जाके बताने का काम हम सबको करना है। तभी तरुण गोगोई जी का आत्मा को शांति मिलेगा। इस असम को बचाने का काम युवा कांग्रेस के हाथ में है। লগতে আক্ৰমণৰ লক্ষ্য কৰি লৈ ৰাজ্যৰ শাসকীয় চৰকাৰৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহকো। ভিডিঅ' জাৰ্নেলিষ্ট ধনজিতৰ সহযোগত ভাস্কৰ চুতীয়াৰ ৰিপৰ্ট ঈশান নিউজ।